নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ 1 এপ্ৰিল মঙ্গলবাৰ মনত ৰাখক অসমৰ 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10000 কৈ টকা ইফালে 7 মাৰ্চ শুকুৰবাৰে এডিআৰ ৰিজাল্ট দিব 6 মাৰ্চত দিব আৰক্ষী এছএ পৰীক্ষাৰ ৰিজাল্ট 12 মাৰ্চত দিব আৰক্ষী পৰীক্ষাৰ ফলাফল ইফালে বিএ পাছ কৰা পৰীক্ষাৰ্থীয়ে যদি এডিআৰ বহিছিল তেনেহলে একচন লোৱা হ'ব ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীৰ 15টা ডাঙৰ ঘোষণা এই মুহূৰ্তত আমি সবিস্তাৰে লৈ আহিব বিচাৰিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে 15টাকৈ ডাঙৰ ঘোষণা 1 এপ্ৰিল মঙ্গলবাৰ মনত ৰাখক লাখ লাখ মহিলাৰ ভাগ্য খুলিব কাৰণ তেওঁলোকে পাবলৈ গৈ আছে প্ৰথমটো কিস্তিত 10000 টকা অসমৰ 40 লাখ মহিলাই গাইপতি একাউণ্টত 10000 টকাকৈ লাভ কৰিব স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ স্পষ্ট কৰিছে প্ৰতিশ্ৰুতি দিছে ইফালে 7 মাৰ্চ শুকুৰবাৰে এডিআৰ ৰিজাল্ট দিব বহু প্ৰত্যাশিত এডিআৰ ৰিজাল্ট দিবলৈ গৈ আছে 7 তাৰিখে ইফালে 6 মাৰ্চত আৰক্ষী এছআই পৰীক্ষাৰ ৰিজাল্ট দিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইফালে 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব বুলি ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সমান্তৰালকৈ বিএ পাছ কৰা পৰীক্ষাৰ্থীয়ে যদি এডিআৰ বহিছিল তেনেহলে একচন লোৱা হ'ব যদি ধৰা পৰে যে বিএ পাছ কৰাৰ পাছতো তেওঁলোকে এডিআৰ পৰীক্ষাত চতুৰ্থ বৰ্গৰ বাবে পৰীক্ষা দিছিল তেনেহলে তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব একচন মুখ্যমন্ত্ৰীৰ 15টাকৈ ডাঙৰ ঘোষণা এই মুহূৰ্তত আমি লৈ আহিছো 1 এপ্ৰিলত একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে লাখ লাখ আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব প্ৰথম কিস্তিৰ 10000 টকা আৰু এই 10000 টকা তেওঁলোকে সৎ প্ৰয়োগ যদি কৰে তেনেহলে পৰৱৰ্তী সময়ত পুনৰ টকা পাব এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25000 আৰু তাৰ পিছত পৰৱৰ্তী কিস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 এপ্ৰিলৰ পুৱাতে 10000 টকাকৈ সোমাব মহিলাসকলৰ একাউণ্টত পুৱা 10 বজাৰ লগে লগে তেওঁলোকে টকা লাভ কৰিব ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে সমান্তৰালকৈ এডিআৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ডাঙৰ মন্তব্য বিহালীৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে দিব লাখপতি বাইদেউ আঁচনিৰ প্ৰথমটো কিস্তিৰ ধন আৰু 40 লাখ মহিলাই গাইপতি একাউণ্টত 10000 টকাকৈ যে পাব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 10000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে আৰু কৰিব নালাগে চিন্তা তেওঁলোকৰ আঁতৰিল মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকে একাউণ্টত পাবই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰিছো বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী গৰাকী তেওঁৰ জন্মদিনৰ দিনাই টকা দিম বুলি কৈছিল সকলো 1 ফেব্ৰুৱাৰী বুলি ভাবি আছিল কিন্তু দিয়া হ'ব 1 এপ্ৰিলত কাৰণ তেওঁৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল ইফালে এডিআৰ আৰু আৰক্ষী পৰীক্ষাৰ ফলাফলক লৈ আহি গ'ল ডাঙৰ খবৰ এডিআৰ আৰু আৰক্ষীৰ ফলাফলৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 7 মাৰ্চ শুকুৰবাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এডিআৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমতে প্ৰকাশ পাব অসম আৰক্ষীৰ পৰীক্ষাৰ ফলাফল আৰু তাৰ পাছতে এডিআৰ ফলাফল ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী উপপৰিদৰ্শকৰ পদৰ পৰীক্ষাৰ ফলাফল অৰ্থাৎ আৰক্ষী এছআই পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব 6 মাৰ্চত 12 মাৰ্চত ঘোষণা কৰা হ'ব আৰক্ষীৰ পৰীক্ষাৰ ফলাফল যিসকলে আৰক্ষীৰ বাবে পৰীক্ষা দিছিল তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো মুঠ 4528টা পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব অতি শীঘ্ৰেই ভাল খবৰ লাভ কৰিব ৰাজ্যৰ লাখ লাখ লোকে 4 মাৰ্চত ঘোষণা কৰা হ'ব আৰক্ষীৰ চালক পৰীক্ষাৰ ফলাফল যিসকল লোকে আৰক্ষীৰ চালকৰ বাবে পৰীক্ষা দিছিল তেওঁলোকে ৰিজাল্ট পাব কাইলৈ 17 মাৰ্চৰ পৰা লিখিত পৰীক্ষাৰ বাবে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড হ'ব এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইফালে আটাইতকৈ ডাঙৰ আপডেট এইটো যে বিএ পাছ পৰীক্ষাৰ্থীয়ে যদি এডিআৰত বহিছিল লোৱা হ'ব একচন চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকললৈ আহি গ'ল সাৱধানবাণী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনোবাই যদি বিএ পাছ কৰাৰ পাছতো চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে খবৰ পালে আপুনি অভিযোগ দিয়ক লগে লগে লোৱা হ'ব একচন তেওঁৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা অভিযোগৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব ফোন নম্বৰ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাগত অৰ্হতা লুকুৱাই চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহাসকল মহা বিপদত পৰিব বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে মৌখিক পৰীক্ষাৰ পূৰ্বেই দিয়ক অভিযোগ যদিহে আপুনি দেখিছে যে আপোনাৰ চিনাকি কোনোবা মানুহ বিএ পাছ কৰিও চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছে তেওঁৰ বিৰুদ্ধে আপুনি দিব পাৰিব অভিযোগ নিৰ্দিষ্ট শিক্ষানুষ্ঠানৰ সৈতে কথা পাতি নিষ্পত্তি কৰা হ'ব এই অভিযোগ আৰু এই সন্দৰ্ভত চলিব তদন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে নিশ্চিতভাৱে এটা ডাঙৰ আপডেট আমি জনাই আছো 1 এপ্ৰিল মঙ্গলবাৰ মনত ৰাখক লাখ লাখ মহিলাৰ ভাগ্য ফুলিবলৈ গৈ আছে তেওঁলোকে লাভ কৰিব লাখপতি বাইদেউৰ আঁচনিৰ প্ৰথমটো 10000 টকা 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10000 কৈ টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছে এই কথা ইফালে 7 মাৰ্চ শুকুৰবাৰে এডিআৰ ৰিজাল্ট দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এডিআৰ ৰিজাল্ট 7 মাৰ্চতে দিয়া হ'ব 6 মাৰ্চত দিয়া হ'ব আৰক্ষী এছআই পৰীক্ষাৰ ফলাফল যিসকলে আৰক্ষী এছআই বাবে পৰীক্ষা দিছিল তেওঁলোকে ফলাফল পাব 6 মাৰ্চত
ইফালে 12 মাৰ্চত আৰক্ষীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বহু লোকে আৰক্ষীৰ বাবে যেহেতু পৰীক্ষা দিছিল তেওঁলোকে 12 মাৰ্চত ৰিজাল্ট পাব আৰু বিএ পাছ কৰা পৰীক্ষাৰ্থী যদি কোনোবা আছে এডিআৰ পৰীক্ষাত যদি তেওঁলোক বহিছিল তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব একচন চতুৰ্থ বৰ্গৰ পৰীক্ষাত বহা লোকৰ বিৰুদ্ধে একচন লোৱা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15টাকৈ ডাঙৰ ঘোষণা কৰিছে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে এই মুহূৰ্তত আমি শুনাব বিচাৰিম আছে যে এডিআরই রিজাল্ট কেতিয়া দিব এডিআরই রিজাল্ট 7 মার্চ শুক্রবারে আমার গ্রেড 3 আৰু গ্রেড 4 ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ পিছত তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অনুষ্ঠিত অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি লৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি লব কৈছো 6000 লৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা লৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লও 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন লৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন লৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল হেতু হল কনস্টেবল ইউবি কনস্টেবল এবি কনস্টেবল কমিউনিকেশন আৰু সাব অফিসাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কনস্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনস্টেবল এবিত পোষ্ট আছিল 2301টা কনস্টেবল কমিউনিকেশনত পোষ্ট আছিল 466টা আৰু সাব অফিসাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গুটেই পৰীক্ষাটোৰ ইতিমধ্যে পিএসটি আৰু পিইটি কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে পিএসটি পিইটিত কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনস্টেবল ইউবি এবি পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাৰ্থীৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফাইনেলি এবি ইউবি ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব ইয়াৰ পিছত অসম আৰক্ষীত ড্ৰাইভাৰৰ 667টা পোষ্টৰ বাবে পিএসটি আৰু পিইটি অনুষ্ঠিত হৈছিল এই ড্ৰাইভাৰৰো পিএসটি পিইটিৰ পৰীক্ষাৰ ৰিজাল্ট অহা পৰহি দিনাখন অৰ্থাৎ 4 মাৰ্চ তাৰিখে অসম আৰক্ষীয়ে ঘোষণা কৰিব ইয়াৰ পিছত স্বাভাৱিকভাৱে ড্ৰাইভিং টেষ্ট হ'ব আৰু ড্ৰাইভিং টেষ্টৰ পৰীক্ষাৰ বাবে এডমিট কাৰ্ডো 4 তাৰিখৰ পৰা লাভ কৰিব পাৰিব আৰু ৰিটেন টেষ্ট ড্ৰাইভিং টেষ্ট ৰিটেন পিছত হ'ব প্ৰথমতে ড্ৰাইভিং হ'ব ড্ৰাইভিং টেষ্ট 10 মাৰ্চত পৰা অনুষ্ঠিত হ'ব অৰ্থাৎ 4 তাৰিখে পিএসটি পিইটি ৰিজাল্ট দিব এডমিট কাৰ্ডো 4 তাৰিখে দিব আৰু 10 মাৰ্চৰ পৰা ড্ৰাইভিং টেষ্ট হ'ব আৰু ফাইনেলি ইয়াৰ পিছত এটা লিখিত পৰীক্ষাটো আমি এপিআৰ কৰিব লাগিব এতিয়া মই আহিছো কনস্টেবল এবি
CDO অৰ্থাৎ কমান্ডো ব্যাটালিয়ন এই ক্ষেত্ৰত ইয়াত পোষ্ট খুব কম আছিল মাত্ৰ 164টা পোষ্ট আছিল 164 কাৰণ কমান্ডো ব্যাটালিয়ন বিলাক নতুন ব্যাটালিয়ন ইয়াত ভ্যাকেন্সি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম কমান্ডো ব্যাটালিয়নৰ ৰিজাল্ট আমি আমাৰ কাট অফ মাৰ্কস যেটো PST আৰু PET যেটো কাট অফ মাৰ্ক তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম অৰ্থাৎ কমান্ডো ব্যাটালিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব কাট অফ মাৰ্কস এনাউন্স হ'ব 27 মাৰ্চ তাৰ পিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে আৰু সাইকোমেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 4 অসম আৰক্ষীত 258টা পোষ্টৰ বাবে অনুষ্ঠিত হৈছিল গ্ৰেড 4 পৰীক্ষাৰ PST PET হৈ গল আৰু কেইটামান হ'ব বাকি আছে 15 মাৰ্চলৈকে চলিব হে ইয়াৰ PST PET ৰিজাল্ট আমি দিউতে কিছু পলম হ'ব 30 এপ্ৰিল পাবগৈ এয়া হল অসম আৰক্ষীৰ সম্পৰ্কত আপোনালোকে জানিব বিচৰা তথ্য 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আইমাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম বহুত লৰা ছোৱালীয়ে মোক কৈ থাকে যে চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত BA পাছ কৰা লৰায়ো পৰীক্ষা দিছে এতিয়া কথাটো হল আমি কোনোবাই যদি নিজকে সৰকাৰক ফাঁকি দি পৰীক্ষা দিয়ে তদন্ত নোহোৱালৈকে মুখ্যমন্ত্ৰীয়ে গম পাব নোৱাৰে কেতিয়াবা আপোনালোকে এনেকে মোক ফেসবুকত লিখে টুইটাৰত লিখে যেন মই সব গম পাওঁ কোনোবা লৰা এজনে যদি BA পাছ কৰিও নিজৰ যোগ্যতাটোক লুকুৱাই পেলাই চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত আবেদন কৰে মুখ্যমন্ত্ৰীজনে কেনেকে গম পাব আপোনালোকে খবৰ দিব আপোনালোকক আমি সুবিধা দিম যে এনে যিসকল লোকে আপোনালোকে দেখিব যে লিখিত পৰীক্ষাত পাছ কৰিছে কিন্তু এডুকেশনাল কোৱালিফিকেশনক তেওঁলোকে লুকুৱাই ৰাখিছে আমি সুবিধা দিম আপোনালোকক অভিযোগ দিয়াৰ বাবে যাতে অৰেল পৰীক্ষা হোৱাৰ আগতে বা মৌখিক পৰীক্ষা হোৱাৰ আগতে আমি আপোনালোকৰ অভিযোগবোৰ নিৰ্দিষ্ট ইউনিভাৰ্সিটি লগত কথা পাতি আপোনালোকৰ অভিযোগবোৰ যাতে আমি নিষ্পত্তি কৰিব পাৰো